নমস্কাৰ ইছমামণি হেলম ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজিও মই আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যন লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ আপোনালোকে ল'ব পাৰিব। আৰু যিসকলে আমাৰ কালেকশ্যন নিজে আহি চাব বিচাৰে আহিব পাৰিব। আপোনালোকে আমাৰ এড্ৰেছ হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি আৰু যিসকলে অনলাইন যোগে ল'ব খোজে অনলাইন পে'মেণ্ট কৰি আপোনালোকে অসমৰ যিকোনো জেগাৰ পৰাই DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা চিপিং আহিব। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব। আমাৰ হ'লচেলো দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব। ঠিক আছে, তেতিয়াহ'লে বৰ বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া ৰেড কালাৰ যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱাৰ সৈতে আৰম্ভ কৰিব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো এনেদৰে খুব ধুনীয়াকৈ বিচনী খাই মাল্টি কালাৰ কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ বুটা বচা থাকিব আৰু লগত থাকিব ধুনীয়া এখন মেখেলা। এইখন হৈছে মেখেলাখন। মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিলা দি কৰা হৈছে আৰু এইকেইটা হৈছে ছাইডৰ পটি। এইখন আহিব ব্লাউজৰ পিচ। এইখন আহিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব কাৰণে ছেম এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট পাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাজত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ এনেদৰে বিচনী ঘাই গৈ খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব আৰু আহল বহল ধুনীয়া। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে থাকিব, খুব ধুনীয়াকৈ কাম কৰা আছে। আৰু এইখন হৈছে ব্লাউজৰ পিচ আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 1900 টকাত ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পাজত যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব, খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন। আহল বহল ধুনীয়া আৰু কোৱালিটি বহুত ভাল। আৰু এইখন আহিব ব্লাউজৰ পিচ। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 1900 টকাত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো এনেদৰে খুব ধুনীয়াকৈ এনেদৰে থাকিব, বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া থাকিব আৰু ওপৰত এনেদৰে পাহাৰ ডিজাইন কৰি দিয়া থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটাকৈ বুটা বচা থাকিব এনেদৰে খুব ধুনীয়াকৈ। আৰু এইখন আহিব মেখেলাখন। এইখন চাওক, এইখন আহিব মেখেলাখন। মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটমিলা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ইয়াৰ ছাইডৰ পটিকেইটা এনেদৰে আহিব, খুব ধুনীয়া মৰম লগা। আৰু এইখন হ'ব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব কাৰণে এনেদৰে ছেম এটা পটি থাকিব। আৰু প্ৰাইচ আহিব 2700 ল'ব পাৰিব আপোনালোকে। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ দেখুৱাব লৈছোঁ। এযোৰ চাওক, বহুত ধুনীয়া। এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো এনেদৰে খুব ধুনীয়াকৈ বিচনী ঘাই গৈ ডাবুল ঘাই কৰি দিয়া থাকিব আৰু ওপৰত এনেদৰে পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু খুব ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে দুটাকৈ এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন চাওক, মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি পটমিলা দি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। আৰু এইখন লগত থাকিব ব্লাউজৰ পিচ। এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব কাৰণে এনেদৰে ছেম এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128।
এই নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ হোৱাইট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। খুব বেছি মন লগা কাপোৰযোৰ চাওক, এনেকৈ থাকিব। আচলৰ ডিজাইনটো এনেদৰে খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া থাকিব। ওপৰত এনেদৰে পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে দুটা দুটাকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন। মেখেলাখন আঁতৰ পৰা কাম কৰা থাকিব, বহুত ধুনীয়া কোৱালিটি, আপোনালোকে বহুত ভাল পাব। আৰু এইকেইটা আহিব চাইডৰ পতি। এইকেইটা আহিব চাইডৰ পতি। চাইডৰ পতিটা খুব ধুনীয়া মন লগাই কৰি দিয়া হৈছে। আৰু এখন আহিব ব্লাউজৰ ফ্ৰী, আৰু ব্লাউজৰ হাতত দিব কাৰণে এটা পতি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700ত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ পিংক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ, ৰাণী পিংকৰ। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ এনেকৈ কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে তিনিটা তিনিটাকৈ এনেকৈ মাজে মাজে দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন চাওক, বহুত ধুনীয়া। মেখেলাখন আঁতৰিবলৈ কাম কৰা থাকিব, আহল বহুত ধুনীয়া। আৰু কোৱালিটি বহুত ভাল পাব আপোনালোকে, ফিনিচিং বহুত ধুনীয়া। আৰু এইকেইটা আহিব চাইডৰ পতি, এনেদৰে আহিব চাইডৰ পতিকেইটা। আৰু এখন হৈছে ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিব কাৰণে এটা পতি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800ত ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ চাওক, এইখন চাওক। এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব, বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া থাকিব, পূৰা হেভিকৈ এনেদৰে কাম কৰা থাকিব। ওপৰত এনেদৰে পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন। মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে, বহুত ধুনীয়া কাপোৰ। আৰু এইকেইটা আহিব চাইডৰ পতি। চাইডৰ পতিকেইটা এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ, আহল বহল ধুনীয়া। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পতি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700ত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব, বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে। খুব ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ গোটেই গাতে এনেকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন। এখন চাওক, এইখন আহিব মেখেলাখন। মেখেলাখন আঁতৰ কৰি কাম কৰা থাকিব। আৰু এইকেইটা আহিব চাইডৰ পতি। এইকেইটা আহিব চাইডৰ পতি। এইকেইটা খুব ধুনীয়া এনেদৰে আহিব। আৰু এইখন আহিব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা চেম এটা এনেধৰণৰ পতি এটা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700ত। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰয়েল ব্লু যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ কাম কৰা থাকিব। আৰু খুব ধুনীয়াকৈ এনেদৰে ওপৰত পাহাৰ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটা তিনিটাকৈ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এখন চাওক, খুব ধুনীয়া আঁতৰ ওপৰলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথম ৰাতি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পতি। এইকেইটা আহিব চাইডৰ পতি। চাইডৰ পতি খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে চেম এনেধৰণৰ এটা পতি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800ত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ বটল গ্ৰীণ কালাৰ, খুব ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ। বটল গ্ৰীণ কালাৰ হয় এইটো। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব, বিচনী ঘাই কৰি এনেদৰে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। কোৱালিটি বহুত ভাল, ফিনিচিং বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ ঘন ঘনকৈ এনেকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন চাওক, এইখন আহিব মেখেলাখন। মেখেলাখনো আঁতৰ ওপৰত কাম কৰা থাকিব। ইয়াৰ কামখিনি প্ৰথম ৰাতি কৰা হৈছে, খুব ধুনীয়া এযোৰ যোৰা। আৰু এইকেইটা আহিব চাইডৰ পতি। এইকেইটা চাওক, এইকেইটা আহিব চাইডৰ পতি। চাইডৰ পতিটো খুব ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব, ফুল পতি কৰি দিয়া হৈছে বিচনী ঘাই কৰি। আৰু এইখন আহিব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেধৰণৰ এটা পতি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3700 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ।
এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলতে যেন খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব, বহুত ধুনীয়া বিচনী খাই কৰি মাল্টি কালাৰ যি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ এনেদৰে বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, এইখন চাওক, এইখন আহিব মেখেলাখন। মেখেলাখন এনেদৰে আঁতৰকৈ কাম কৰা থাকিব, খুব ধুনীয়া। আৰু ইয়াৰ কামখিনি পটনটা দি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, চাওকচোন চাইডৰ পটিটা খুব ধুনীয়াকৈ এনেদৰে কৰি দিয়া হৈছে, বহুত ধুনীয়া। এইকেইটা হৈছে চাইডৰ পটি। আৰু এইখন আহিব ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ এখন। আৰু হাতৰ টিপখন এনেকৈ হেভিকৈ এনেদৰে কাম কৰা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3000 টকাত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰখন। এইখন চাদৰখনৰ আঁচলৰ ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। এনেকৈ খুব ধুনীয়া, কোৱালিটি বহুত ভাল, ফিনিচিং বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে দুটাকৈ ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন, এইখন আহিব মেখেলাখন। মেখেলাখনৰ আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন দাঁতি কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি, এইকেইটা চাওক, খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি ফুল পটি কৰি দিয়া হৈছে, এইটো চাইডৰ পটি। আৰু এইখন আহিব ব্লাউজৰ পিচ, এইখন আহিব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিব কাৰণে হেভিকৈ এনেদৰে কাম কৰা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3700 টকাত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলতে ডিজাইনটো খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব, ফিনিচিং বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ ঘনকৈ এনেদৰে বুটা বচা থাকিব, বহুত ধুনীয়া। আৰু এইখন আহিব মেখেলাখন, এইখন আহিব মেখেলাখন। মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব, বহুত ধুনীয়া, কোৱালিটি বহুত ভাল। আৰু এইকেইটা হৈছে চাইডৰ পটি, এইকেইটা আহিব চাইডৰ পটি, এইকেইটা বহুত ধুনীয়া ফুল এনেদৰে ফুল পটি কৰি দিয়া হৈছে ডাঙৰকৈ। আৰু এইখন আহিব ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত যিখন আছে এনেদৰে পটি এটা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰি আপোনালোকে 3700 টকাত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাব। আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ।